এটি এটি ক্ষণ মুকুতাৰে ধন পায়ো হেৰুৱালে নাহে উলটি। এদিন সুধাকণ্ঠই এনেধৰণে সময়ক লৈ গাইছিলে। আকৌ তেখেতৰ ভাতৃ জয়ন্ত হাজৰিকাও গাইছিলে, সময়টোক ৰাখি মই যে ভৰাই মোৰ কৰণী। সেয়ে হ'ল সময়। প্ৰিয় বন্ধুসকল, মই সমলয় মাহেকীয়া আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে আপোনালোকক এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া বিষয়টো হৈছে সময়। হয়, সকলোৱে আমি জানো সময় আমাৰ জীৱনত কিমান মূল্যৱান। এটা কথা আছে যে কি সময়ৰ সমষ্টি হ'ল আমাৰ জীৱন। যদি আমি চাওঁ আমাৰ প্ৰতিদিনৰ 24 ঘণ্টাক আমি যদি আমাৰ 365 পূৰণ কৰি দিলে যিমান সময় পাওঁ, ঠিক তেনেধৰণে আমি যিমান বছৰ জীয়াই থাকোঁ, হয়তো 70 বছৰ বা 80 বছৰ, সেইখিনিক আমাৰ যদি 365 আমি পূৰণ কৰি দিওঁ, তেতিয়া আমাৰ সময়টো নিৰ্দিষ্ট হৈ পৰে। আমি সিমান সময়লৈকে আমি জীয়াই থাকোঁ। সেয়েহে আমি এটা সীমাবদ্ধতা সময়ৰ মাজত আমাৰ জীৱনবোৰ আবদ্ধ হৈ আছে। আৰু সেয়ে আমি সময়ৰ যে অমূল্য সময়, যে অমূল্য ধন, আমাৰ জীৱনৰ কাৰণে অমূল্য যে সম্পদ, সেই কথাটো আমি সকলোৱে অনুধাৱন কৰোঁ যদিও আমাৰ তাৰ মাজৰ পৰাও সময় আমাৰ মাজৰ পৰা হাতৰ পৰা সৰকি গুচি যায়। বহু সময়ত আমাৰ কেতিয়াবা অনুশোচনা হয় যে কি দিনটো আমাৰ এনেই গুচি গ'ল, বা আমাৰ এই বয়সটো আমাৰ এনেই গুচি গ'ল, একোৱেই কাম নহ'ল, কৰাই নহ'ল, কেনেকৈ গুচি গ'ল আমি নিজেই ধৰিব নোৱাৰিলোঁ। সেয়ে বন্ধুসকল, আজি আপোনালোকক সুন্দৰভাৱে এনেধৰণৰ 5টা সমাধান আপোনালোকলৈ লৈ আহিছোঁ। সেই 5টা সমাধানে আপোনালোকক সময়ক অপচয় কেনেকৈ ৰোধ কৰিব, সেই সুন্দৰ বিষয়ে, সেই 5টা কথাৰ মাজতে আপোনালোকে নিশ্চয় ইয়াৰ সমাধান বিচাৰি পাব। তেতিয়াহ'লে বন্ধুসকল, পলম নকৰি আমি ক্ৰমান্বয়ে সেই সমাধানকেইটা চাওঁ আহকচোন। 1 নম্বৰ সমাধান হৈছে আমি পৰাপক্ষত আমি কামৰ এখন টু লিষ্ট আমি তৈয়াৰ কৰিব লাগে। অৰ্থাৎ কামৰ এখন আমি লিষ্ট প্ৰতিদিনে আমি তৈয়াৰ কৰি ল'ব লাগে। আৰু কোনোৱে সেই লিষ্টখন সন্ধিয়া ৰাতি হোৱাৰ আগমুহূৰ্তত কোনোৱে প্ৰস্তুত কৰে, আৰু কোনোৱে ৰাতিপুৱা শুই উঠাৰ পাছতে সেইখন প্ৰস্তুত কৰে। আপোনালোকৰ যেনেধৰণে সুবিধা হয় তেনেধৰণে আপোনালোকে প্ৰস্তুত কৰিব পাৰে। আৰু বিশেষভাৱে মই পুৱা শুই উঠি সেই টু লিষ্টখন মই প্ৰস্তুত কৰোঁ। আৰু যেতিয়া আমি সেই লিষ্টখন প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে আমি দিনটোৰ পুৱাৰ পৰা সন্ধিয়াৰ হোৱালৈকে আমি যিখিনি সময় পাওঁ, সেই সময়খিনি আমি কামখিনি আমি ভাগ কৰি ল'ব পাৰোঁ, আৰু সুন্দৰকৈ আমি চিজিলকৈ কামখিনি আমি তাত ল'ব পাৰোঁ। আৰু তেনেধৰণে কৰাৰ ফলত আমি কামখিনি থাকি নাযায়, আৰু শৃংখলাবদ্ধভাৱে আমি গোটেই দিনটো আমি কামখিনি কৰিবলৈ আমি সমৰ্থ হওঁ। সেয়ে বন্ধুসকল, আমি পৰাপক্ষত এখন কামৰ লিষ্ট নিশ্চয়কৈ আমি তৈয়াৰ কৰি ল'ব লাগে, ৰাতিপুৱাৰ সময়তে বা হোৱাৰ আগে আগে এইখন কৰি ল'ব লাগে। দ্বিতীয়তে, আমাৰ সকলোৱে আমাৰ জীৱনত এটা লক্ষ্য থাকে, আৰু সেই লক্ষ্যটো আমি কামৰ আমাৰ লক্ষ্য থাকে, আমাৰ লক্ষ্য উদ্দেশ্য থাকে, সেই লক্ষ্যটো আমাৰ স্পষ্ট হ'ব লাগে। বিশেষকৈ আমি কোনো ঠাইলৈ যাম, যেতিয়া কোনো এডোখৰ ঠাইলৈ যাম, সেই ঠাইডোখৰ কোন ঠাইলৈ যাম, সেই গন্তব্যস্থানডোখৰ আমাৰ স্পষ্ট নিশ্চয়কৈ হ'ব লাগে। আৰু যিমান স্পষ্ট হ'ব, আমি সিমান দ্ৰুতগতিয়ে সেই ঠাইত পাবলৈ আমি সক্ষম হওঁ। ঠিক তেনেধৰণে কাম কৰাৰ ক্ষেত্ৰতো আমাৰ সময়বোৰ অপচয় নোহোৱাকৈ আমি নিৰ্দিষ্ট এটা লক্ষ্য যদি বাছি লওঁ, আৰু সেই লক্ষ্যটো আমাক যিমান পাৰে স্পষ্ট হয়, তেতিয়াহ'লে কামখিনি কৰিবলৈ আমাৰ সহজ হয়, আৰু সময় আমাৰ অপচয় নহয়, সেই কামটোত আমি পোনপটীয়াকৈ লাগিবলৈ আমি সক্ষম হওঁ। এইটো হ'ল দ্বিতীয় উপায়। তেতিয়াহ'লে বন্ধুসকল, আন এটি উপায় আপোনালোকলৈ অৱগত কৰিছোঁ। সেয়া হ'ল যে আমি আচলতে অপ্ৰয়োজনীয় কিছুমান কথা পাতি, বা কিছুমান অপ্ৰয়োজনীয় কথা শুনি, বা অপ্ৰয়োজনীয় কিছুমান বস্তু চাই আমি সময় অপচয় কৰোঁ, যিটো নেকি আমাৰ ব্যৱহাৰিক জীৱনত তাৰ পৰাতো আমাৰ লাভালাভ নহয়, বৰঞ্চ আমাৰ তাৰ পৰা ক্ষতিও হয়। আৰু তেনে পৰিৱেশ আৰু পৰিস্থিতি বা সময়ত আমি কেতিয়াও দিব নালাগে, আৰু সেইখিনি আমি কৰিলে আমাৰ সময়হে অপচয় হয়।
বিশেষকৈ আমি আচলতে আনৰ কেতিয়াবা এই সমালোচনা কৰি বা আনৰ কিছুমান দুৰ্বলতা আমি কথা পাতি সেইবিলাক বহুত সময়ত আমি বহুৱে সেই সময়খিনি আমি অপচয় কৰোঁ। আৰু সেই সময়খিনি অপচয় নকৰি তাত যদি আমি গঠনমূলক যদি কামত নিজকে নিয়োগ কৰোঁ বা কিবা উদ্ভাৱনীমূলক সৃষ্টিমূলক কামত যদি আমি নিজকে নিয়োগ কৰোঁ, তেতিয়াহ'লে সময়খিনি আমাৰ কাৰণে নিশ্চয় ধৰি ৰখাত আমাৰ সহায় হ'ব। সেয়ে বন্ধুসকল, এই চমুৰ জীৱনটোত আমি সময়ৰ ভালকৈ যদি আমি অনুধাৱন কৰোঁ, সময় আমি 1 মিনিট নালাগে 1 ছেকেণ্ডো আমি আচলতে হেৰুৱালে আমাৰ কাৰণে আচলতে বহুত ক্ষতিদায়ক। সেয়েহে বন্ধুসকল, আমি জীৱনত বহুত বস্তু ঘূৰাই পাব পাৰোঁ, কিন্তু সময় এবাৰ পাৰ হৈ যোৱাৰ পাছত তেনেকৈ সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে ধনুৰ শৰৰ পৰা যেতিয়া শৰডাল গুচি যায়, তেতিয়া সি ঘূৰি নাহে, তেনেকৈ সময় আৰু ঘূৰি নাহে। আৰু ঠিক তেনেধৰণে জীৱৰ পৰা যেতিয়া প্ৰাণ ওলাই যায়, তেতিয়া আৰু সেই প্ৰাণো আৰু ঘূৰি নাহে। সেই বন্ধুসকল, সেয়েহে আমি সময়ক নিশ্চয় সযতনে ৰাখিবই লাগিব, সজাই ৰাখিবই লাগিব, আৰু মূল্যৱান কামত আমি ইয়াক ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, সময়ৰ আমি চতুৰ্থটো দিশ যদি অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত চাওঁ, তেতিয়াহ'লে আমি এইখিনি কৌশল আমি অৱলম্বন কৰিব পাৰোঁ যে আমি বহু সময়ত অডিঅ' বুক শুনা, অডিঅ' গীত শুনা বা যিকোনো অডিঅ' ক্ষেত্ৰত আমি শুনিও নিজে সময়টো আমি অপচয়ৰ পৰা ৰোধ কৰিব পাৰোঁ। ধৰি ল'লোঁ আমি এডোখৰ ঠাইলৈ গৈছোঁ, এটা লং জাৰ্ণি আমি কৰিছোঁ। সেই লং জাৰ্ণি সময়ত আমি সময়টো আমাৰ তেনেধৰণে পাৰ হৈ গৈ থাকে, আৰু সেই সময়ত আমাৰ প্ৰয়োজনীয় আমি যি স্কিলটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি নিজৰ জ্ঞানৰ ক্ষেত্ৰত বা নলেজৰ ক্ষেত্ৰত আমি কিছু অডিঅ' বুক শুনিব পাৰোঁ, বাৰু ভাল লগাকৈ আমি ভাল লগা আমি গীতটো শুনিব পাৰোঁ মনোৰঞ্জনৰ কাৰণে। তেনেধৰণে আমি অডিঅ' কিছুমান সহায় ল'ব পাৰোঁ। সেই তেনেধৰণে মোৰ জীৱনতো মই বিশেষকৈ অডিঅ' বুক কুকু FM যিটো অডিঅ' প্লেটফৰ্ম আছে, তাৰে বহুত মই অডিঅ' বুক শুনো, আৰু সেইবিলাক শুনি যেতিয়া এনেকুৱা সময়খিনি মোৰ অপচয় হ'বলৈ নিদি মই সেইখিনি তাত ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ, তাৰ পৰা মোৰ যথেষ্ট নলেজ বৃদ্ধি হৈছে, আৰু সেইখিনি মোৰ নিজৰ কাৰণে সহায়ক হৈছে। সেই বন্ধুসকল, আপোনালোকেও এইটো কৌশল আপোনালোকে অৱলম্বন কৰিব পাৰে। এতিয়া আহোঁ বন্ধুসকল, ইয়াৰ পাছতে হ'ল আমি যি আচলতে আমাৰ কামখিনি আমি যি দৈনন্দিন যিখিনি কাম কৰোঁ, আৰু সেই কামখিনিৰ ক্ষেত্ৰত পঞ্চমটো আমাৰ উপায় হৈছে যে সময় অপচয় ৰোধ কৰা, যে আমি কামৰ এটা প্ৰায়ৰিটি আমি বাছি ল'ব লাগে। অৰ্থাৎ আমি যিটো আটাইতকৈ প্ৰয়োজনীয় দিনটোৰ কাম, সেই কামটোৰ আগলৈ আনি আৰু কম প্ৰয়োজনীয় কামটোক আমি পিছলৈ আমি থ'ব পাৰোঁ। আৰু সেয়েহে আমি এই কামটো কৰিলে আমি সময়ৰ ৰোধ হয়, সময় অপচয়ৰ ৰোধ হয়। আৰু সেয়েহে আমি আটাইতকৈ প্ৰয়োজনীয় কামটো আমি টু ডু লিষ্ট যিখন বনাওঁ, তাত আমি আগলৈ আনিবলৈ আমি চেষ্টা কৰিব লাগে। সেইখিনি কাম আমি প্ৰথমে প্ৰায়ৰিটি দি কৰিব লাগে, আৰু পাছতহে আমি এইখিনি কাম, যিখিনি কম প্ৰয়োজনীয় কাম, সেইখিনি আমি পাছত কৰিলেও আমাৰ হয়। তেতিয়াহ'লে বন্ধুসকল, এই 5টা কথা আপোনালোকক অৱগত কৰিলোঁ। সেই 5টা কথা আমি এবাৰ পুনৰ আমি সোঁৱৰাই চাওঁ। প্ৰথম কথা হ'ল কি, আমি এখন টু ডু লিষ্ট আমি তৈয়াৰ কৰিব লাগে, আৰু দ্বিতীয়তে আমি এটা নিৰ্দিষ্ট লক্ষ্য লৈহে আমি কাম কৰিব লাগে, তেতিয়া সময় আমাৰ ৰোধ হয়। আৰু তৃতীয়তে আমি অপ্ৰয়োজনীয় কিছুমান কথা পাতি শুনি বা কৰি আমি সময় অপচয় কৰোঁ, সেইখিনিৰ পৰা আমি বাচিবলৈ চাব লাগে। আৰু চতুৰ্থতে আমি অডিঅ' বুকৰ বা অডিঅ' আমি লিষ্টেনিং কৰিব পাৰোঁ, অডিঅ'ৰ পৰা আমি বিভিন্ন সহায় ল'ব পাৰোঁ, তাৰ পৰাও আমি সময় ৰোধ কৰিব পাৰোঁ। তাৰপিছত আমাৰ কামৰ প্ৰায়ৰিটি আমি বাছি ল'ব লাগে, যাতে যিটো আমি আটাইতকৈ প্ৰয়োজনীয় কাম সেইটো আগলৈ আনি, আৰু যিটো কম প্ৰয়োজনীয় কাম সেইটো আমি পাছত হ'লেও আমি কৰিবলৈ আমি চেষ্টা কৰিব। তেতিয়াহ'লে বন্ধুসকল, এই 5টা সুন্দৰ সমাধানে আপোনালোকক হয়তো সময়ৰ অপচয় ৰোধ কৰাত সহায় কৰিব। সেয়েহে বন্ধুসকল, এই ব্যক্তিগত জীৱনতো মই এই 5টা কাম মই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, সেয়েহে আপোনালোকৰ অৱগত কৰিলোঁ। তেতিয়াহ'লে বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো আমি ইমানতে সামৰিব বিচাৰিছোঁ। পুনৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকক লগ পাম এই আমাৰ সমলয় চেনেলতে। আহক তেতিয়াহ'লে হাতে হাত মিলাই আগবাঢ়ি যাওঁ, এই ধুনীয়া পৃথিৱীখন আমি সুন্দৰ চিন্তাৰে সজাই তোলোঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো যদি শেহতীয়াকৈ ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক নিশ্চয় এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিবলৈ